এই নিকেতনত মই নথকাই ভাল হ'ব বুলি মই ভাবিছোঁ। মই গুচিয়ে যাম। কলৈ যাবা তুমি? নাজানো মই কলৈ যাম, কিন্তু মই ইয়াত থাকি সেই আশ্ৰয় নিকেতনৰ আৰু বিপদ হোৱাটো মই নিবিচাৰোঁ। এনেকুৱা এটা পবিত্ৰ স্থানক মই আৰু অপবিত্ৰ কৰিব নোৱাৰোঁ ছাৰ। মোক আপুনি যোৱাৰ অনুমতি দিব বুলি মই আশা কৰিলোঁ। তাই যাবগৈ, মহুৱা গুচি যাব, কিন্তু যাব ক'লে? কি কৰোঁ এতিয়া? তাইক যাবলৈ দিয়াটো উচিত হ'ব নে নহয়? মহুৱা নহয়, মইহে। সোমাই সেয়া দৰ সভালৈ আহিলি এনে। আপুনি দৰৱ খাবলৈ কিয় ইমান বেয়া পায়নো? কাৰণ দৰৱৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে আৰু। ক'তনো দৰৱৰ ওপৰতে আপুনি জীয়াই আছে? দৰৱটো এটা ছাপোৰ্টহে। আৰু আপোনাক যদি টাইমত মই দৰৱ আৰু খোৱা বোৱা নিদিওঁ, মহুৱা বাইদেউ মোক এনেই গালি পাৰে। লওক লওক, খাই লওক। দে, তোক গালি দিবলৈ মহুৱা আৰু ইয়াত বেছি দিন নাথাকে ৰহ। গুড মৰ্ণিং। আজি উঠাৰ মতলবত নাই নেকি বাৰু? উঠা উঠা, বহুত দেৰি হ'ল। বহুত বেছি দেৰি হ'ল নেকি বাৰু? অঁ আকৌ কোৱাচোন বাৰু, ইমান দেৰিলৈকে কাৰ সপোন দেখি আছিলা তুমি? চকু মেলি যাক দেখিছোঁ, সপোনততো তেওঁকে দেখিম। হয়নে সপোনে দিঠকে কেৱল তুমিয়ে তুমি। হ'ব দিয়া, এই ৰাতিপুৱাখন ইমান ৰোমেণ্টিক ডাইলগ মাৰি থাকিব নালাগে। যোৱা অফিচলৈ ৰেডি হোৱা। গৈছোঁ ৰ'বা। প্ৰয়াগ, তুমি কিন্তু তোমাৰ সিদ্ধান্তটোৰ কথা মোক এতিয়ালৈ জনোৱা নাই। দুদিনমান ৰ'ব দিছোঁ নহয়, অকণমান ধৈৰ্য ধৰাচোন। ইমান বেছি কামোৰ দি থাকিলে মই কিন্তু সকলো কেঞ্চেল কৰি দিম। কিবা ছাৰপ্ৰাইজ দিব চাগে, সেইকাৰণে ক'ব বিচৰা নাই। বাইদেউ, বাইদেউ শুনকচোন। বাইদেউ, এয়া কি সাংঘাতিক কথা শুনিছোঁ। আকৌ কিবা ঘটনা হ'ল নেকি? ঘটনাই দিয়কচোন। আপুনি বোলে আমাক এৰি যাবলৈ ওলাইছে। কিনো কথা কয়হে বাইদেউ? মই কাকো এৰি যাব ওলোৱা নাই, মাথো এই আশ্ৰয় নিকেতনৰ পৰা দূৰত থাকিব বিচাৰিছোঁ। কেনেকুৱা কথা নক'বচোন বাইদেউ। নিকেতনৰ মংগলৰ বাবে মই ইয়াৰ পৰা যাবই লাগিব। মই আজি ইয়াত থকাৰ বাবে অপকাৰী মানুহবোৰে ইয়াত সোমাবলৈ চান্স পাইছে। মোৰ বাবে ইয়াৰ গেষ্ট হাউচত মাৰণাস্ত্ৰ সোমাল। মই এই আশ্ৰয় নিকেতনক আৰু অপবিত্ৰ হ'বলৈ দিব নোৱাৰো। এইবোৰ চব আপোনাৰ মনে সজা কথা। আপোনাৰ কাৰণে একো হোৱা নাই। আপুনি গুচি গ'লে যে এই নিকেতনৰ পৰা এটা মানিক নোহোৱাৰ দৰে হ'ব, আপুনি বুজি পাইছেনে কথাটো বাইদেউ? মই মানিক নহয়, মই এটা পপীয়া তৰা। আকাশত মোৰ স্থান নাই, তললৈ মই খহি আহিবই লাগিব। নহয় নহয় বাইদেউ, আপুনি পপীয়া তৰা হ'বই নোৱাৰে। আপুনি এটা উজ্জ্বল নক্ষত্ৰ। আপুনি অহাৰ পিছত এই নিকেতনখনত পোহৰেই পোহৰ হৈছিল। আপুনি যাব নোৱাৰে বাইদেউ। মোক বাধা নিদিবা ৰতন। মই আহি থাকিম, তোমালোকৰ খা খবৰ লৈ থাকিম। মই আমাক এৰি নাযাব বাইদেউ। আমাৰ মনত তক্তি গুচি নাযাব। থাককচোন বাইদেউ।
তোমালোকক এৰি যোৱাৰ ইচ্ছা মোৰো নাই, কিন্তু ভাল কাম এটাতো মই জানি বুজি বেয়া কৰিব নোৱাৰো। ইয়াৰ পৰা গৈ মোৰো ভাল নালাগিব, কিন্তু কি কৰিম? আপুনি থাকিলেহে নিকেতনখন ভালদৰে চলি থাকিব বাইদেউ। মই আহোঁ দিয়া। ৰ'বাচোন ৰ'বা, শুনা না, তোমাৰ হাতত পইচা আছে নেকি? কিমান? 2000 এটা লাগিছিলে, ওচৰৰ দোকানতে বেগ এটা চাইছিলোঁ। পগলা হ'লা নেকি? এই মাহৰ লাষ্টত মোৰ হাতত 2000 টকা ক'ৰ পৰা থাকিব? পাছত ল'বা ব'লা। পাছত যদি বেগটো কোনোবাই লৈ যায়? আৰে সেইটো বেগ লৈ গ'লে বেলেগ এটা বেগ ল'বা তুমি। মাহৰ লাষ্ট বুলিলেনো তোমাৰ হাতত 2000 টকা এটা নোলায়নে? ঠিক আছে, কেছ নালাগে দিবলৈ, তুমি মোক ATM-ৰ পৰা ওলাই দিয়া। মোৰ হাতত কেছ একাউণ্টত ক'তো পইচা নাই। তুমি জানাই দেখোন মোৰ কিমান খৰচ, আৰু মই দৰমহা কিমান পাওঁ। ঘৰলৈ পঠাই থাকিবলৈ হ'লে তোমাৰ হাতত পইচা ওলায়, কিন্তু মোৰ কাৰণেহে নাথাকে। ঠিক আছে, তুমি মোক ধাৰলৈ দিয়া, মই চেলাৰী পালে তোমাক দি দিম। মোৰ হাতত একাউণ্টত 2000 টকা দিব পৰাকৈ ক'তোৱে পইচা নাই। আৰু নাই বুলি কোৱাৰ পাছতো তুমি কিয় লাগি আছা? কথাবিলাক বুজিবলৈ চেষ্টা কৰা। ঘৰখনৰ দায়িত্ব হ'লে ঠিকেই বুজি পোৱা, কিন্তু মোৰ যে দায়িত্ব আছে সেইটো পাহৰি যোৱা। এতিয়া কিবা কিবি বকি থাকি পৰিৱেশটো বেয়া কৰিব নালাগে। পাছত ল'বা বুলি কৈছো নহয়, পাছত ল'বা ব'লা। আহিব পাৰোঁনে মেজৰ? ইন্সপেক্টৰ, আহক 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 হে আহক। আপুনিও আৰু পাৰ্মিশ্যন ল'ব লাগেনে? বহক। থেংক ইউ। কওক, থানাৰ পৰা আহিল চাগে? ক'ৰ পৰানো আহিব? থানা আৰু ডিউটি এই দুটাইতো আমাৰ জীৱন। না বেলেগ কিবা কৰিব পাৰোঁ, না কৰিবলৈ যাব পাৰোঁ। নিজৰ বুলিতো সময় অকণো নাই। কাম বন কৰি থাকিব পৰা মানুহেই সুখী মানুহ। এটা কথা কওকচোন, আপুনি কাম বন নকৰাকে এমাহ বহি শুই কটাব পাৰিব জানো? বাপৰে বাপ, মইতো মৰি যাব লাগিব, পগলা হৈ যাব লাগিব। এতিয়াও চাগে মোৰ ওচৰলৈ নিশ্চয় কিবা এটা কাম লৈ আহিছে। আপোনাক মই এটা খবৰ দিবলৈ আহিলোঁ। সেই যে কাপোৰ বিক্ৰী কৰিবলৈ অহা মানুহটো, আচলতে সিয়েই ইয়াত ৰিভলভাৰ দুটা ৰাখিছে আৰু ছাপ্লাই দিছিল সম্ৰাটৰ এজন মানুহে। সেই মানুহজনৰ সম্ৰাটৰ লগত ডাইৰেক্ট চিলিং আছে। সম্ৰাট সৈন্যালক এৰেষ্ট কৰা হ'ল চাগে? নাই, এতিয়াও হোৱা নাই। কিয়? সেইবোৰ ডাঙৰ মানুহ, বহুত দূৰলৈকে তেওঁলোকৰ হাত থাকে। গতিকে অফিচিয়েলি সকলো কাগজ পত্ৰ ৰেডি কৰিহে তেনেকুৱা মাছক জালত পেলাব পাৰি, নহ'লে জাল ফালি ওলাই যাব। সম্ৰাটে মহোৱাৰ কাৰণে চাগে আমাৰ ওপৰত এনেকে ৰিভেঞ্চ লৈছে। তাৰ কি ধান্দা কোনে ক'ব? কিন্তু মাত্ৰ এটা কথাই ক'ব পাৰি যে নাৰী আৰু টকাৰ কাৰণে মানুহৰ নিয়ত বহুত তললৈ যাব পাৰে। আৰু যিয়ে নহওক, আপুনি এতিয়া বিপদমুক্ত, আৰু 2 এদিনতে মই ওপৰৰ পৰা পাৰ্মিশ্যন লৈ মই সম্ৰাটক এৰেষ্ট কৰিম। এইবাৰ সি সাৰি যাব নোৱাৰিব। আপোনাক বহুত ধন্যবাদ ইন্সপেক্টৰ। আপুনি বহুত সততাৰে এই কেছটো ধৰা পেলালে। আপুনি সঁচাকৈ এজন বৰ ভাল পুলিচ অফিচাৰ। চাওক মেজৰ, আপুনি সমাজৰ কাৰণে বহুত ভাল কাম কৰি আছে, আৰু যিবোৰে ভাল কাম কৰে তেখেতসকলৰ লগত আমি সদায় আছোঁ। আপোনাৰ দৰে মানুহৰ সমাজত প্ৰয়োজন আছে মেজৰ। আপোনাক মই থানালৈ তেনেকৈ নিয়াত আপুনি মোক বেয়া নাপাব। সততাৰে নিজৰ কাম কৰা মানুহক মই সদায় শ্ৰদ্ধাই কৰোঁ। আপোনালোকৰ দৰে সমাজৰ ভাল কাম কৰা সকলো মানুহকে ময়ো শ্ৰদ্ধা কৰোঁ। এতিয়া মই আহোঁ মেজৰ। ঠিক আছে, ভালে ভালে থাকক। থেংক ইউ।
মানুহৰ সুখৰ হিচাপটো হয় মানুহজনে কি বিচাৰিছে তাৰ ওপৰত। সুখী হ'ব পৰাকৈ আপোনাক লাগে কি সেইটো বিচাৰিহে আপুনি কৰ্ম কৰিব লাগিব। ব্যৱসায়ী এজনে যিমান টকা উপাৰ্জন কৰিব পাৰে সিমানে তেওঁ সুখী হয়, কিন্তু সন্ন্যাসী এজনে টকা উপাৰ্জন কৰিলেও তেওঁ সুখ নাপায়। তেওঁৰ সুখ হ'ল উপাসনা। আপুনি কি কৰি সুখ পাব বিচাৰে? কিছুমান ঠিকনাবিহীন ল'ৰা ছোৱালীক যে এটা ঠিকনা দিব পাৰিছোঁ সেইটোৱেই মোৰ সুখ। হয় কওকচোন। আপুনি ৰ'ব কি কৰে এইবিলাক? আপোনাৰ আশ্ৰয় নিকেতনখন চাবলৈ গুচি আহিলোঁ। হয় নেকি? আহক। এই যে ল'ৰা ছোৱালীবিলাক দেখিছে, সিহঁতক সিহঁতৰ জন্মদাতাই অতি অৱজ্ঞাৰে এৰি থৈ যায় ৰাস্তাত, ফুটপাথত, হস্পিটেলৰ বাৰাণ্ডাত, আৰু আমি সিহঁতক শ্ৰদ্ধাৰে তুলি আনি জীৱন বাটত খোজ কাঢ়িবলৈ শিকাওঁ। আপোনালোকৰ ইয়াত নতুন মানুহ লোৱাৰ কথা ভাবিছে নেকি? নাই, তেনেকে একো ভবা নাই, আৰু নাহেও দিয়কচোন। বিনিময়ত আমি একো দিব নোৱাৰোঁ নহয়। কিন্তু ইয়াত যি পাব সেইখিনি ক'তো নাপায়। যেনেকৈ নহওক মই কিন্নৰীক ভাল মানুহ কৰিবই লাগিব। সেইকাৰণে ভাবিছোঁ ছাৰ, মই কিন্নৰীক ইয়াত লৈ আহিম। তেতিয়াহে চাগে চন্দনৰ আত্মাই শান্তি পাব। তুমি এতিয়াও চন্দনৰ বাবে কাম কৰা? হয়, কাৰণ তেওঁৱে মোৰ জীৱনৰ সৰ্বস্ব। ছাৰ, মই কিন্নৰীক ইয়াত লৈ আনিব পাৰিমনে? তোমাৰ ছোৱালীক ইয়ালৈ মাতি দিব।